নিৰ্বাচনৰ যে প্ৰচাৰ অভিযান এই প্ৰচাৰ অভিযান ইতিমধ্যে ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰায় তুংগত হৈ উঠিছে। ডিব্ৰুগড় কংগ্ৰেছ ভৱনত সমূহ কৰ্মকৰ্তা একত্ৰিত হোৱাৰ পিছত আজি তিনিচুকীয়া জিলা কংগ্ৰেছ ভৱনত সমূহ কংগ্ৰেছ কৰ্মী একত্ৰিত হৈ লুৰিণজ্যোতি গগৈক ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা কেনেধৰণে জিকাই পঠিয়াব পাৰে তাৰ ৰণনীতিৰ ৰণকৌশল নিৰ্ধাৰণ কৰা হৈছে। এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাও। তেখেতৰ পৰা জানিবলৈ উমৈহতীয়া প্ৰাৰ্থী ডিব্ৰুগড় লোকসভাৰ লুৰিণজ্যোতি গগৈ। তেওঁক এতিয়া জিকাই পঠোৱাৰ ক্ষেত্ৰত আপোনালোকৰ ৰণনীতি কেনেকুৱা হ'ব, বিশেষকৈ তিনিচুকীয়া জিলাৰ বা ডিব্ৰুগড় জিলাৰ যিসকল কংগ্ৰেছ কৰ্মকৰ্তা আছে? কংগ্ৰেছ দলৰ কৰ্মীসকলে অলপ বেছি কষ্ট কৰিব লাগিব। চিম্বলটোৰ ক্ষেত্ৰত অলপ আমি বেছি কষ্ট কৰিব লাগিব আৰু জয়যুক্ত নিশ্চিত, জয়যুক্ত হ'বই। আজি আমাৰ বিৰোধী দলৰ ঐক্যমঞ্চ যি আছে CPI CPMকে আদি কৰি বিভিন্ন ৰাজনৈতিক দলৰ অনুষ্ঠিত হৈছে আৰু সেই সভাতে আমি ষ্ট্ৰেটেজি কিছুমান কৰিছোঁ, পৰামৰ্শ দিছোঁ। সেইমতে যদি আমি যাওঁ জয়যুক্ত নিশ্চিত। আপুনি নিজৰ বক্তব্যত এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে সৰ্বানন্দ সোণোৱাল এজন ভয়াতুৰ ব্যক্তি আৰু তেখেতে বৰ্তমান যথেষ্ট শংকিত হৈ আছে। কি কাৰণে শংকিত হৈছে? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই ছাত্ৰ জীৱনৰ পৰাই জানো। ছাত্ৰ সন্থাত আমি প্ৰায় একেলগে কাম কৰিছোঁ। তেওঁ এজন পৰিভ্ৰমী চৰাই। কেতিয়াবা মৰাণত যাব, কেতিয়াবা লখিমপুৰ যাব, কেতিয়াবা ডিব্ৰুগড় যাব, কেতিয়াবা মাজুলী যাব আৰু উন্নয়নৰ ক্ষেত্ৰত যিদৰে ডেভেলপমেণ্ট কৰিব লাগিছিলে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হ'ল, সাংসদ হ'ল, অসমৰ মুখ্যমন্ত্ৰী পৰ্যন্ত হ'ল। কিন্তু কৰ্মৰ ক্ষেত্ৰত এই ডিব্ৰুগড়বাসী ৰাইজে জানে যে তেওঁ যে কাম কৰিব নোৱাৰে, সেই কথাটো ডিব্ৰুগড়বাসী ৰাইজে জানে, বুজি পায়। গতিকে ইতিমধ্যে আমি দেখিছোঁ যে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ যিটো কলাক্ষেত্ৰ, স্পৰ্টছ যিটো ইউনিভাৰ্চিটি যিটো তেখেতে বনালে, আজি কি অৱস্থাত আছে। গতিকে এনেকুৱা ধৰণৰ মানুহ, যিজন মানুহে কাম কৰি দিব নোৱাৰে ৰাইজৰ বাবে, কেৱল মাত্ৰ ইফালে সিফালে হেৰি কৰি সময়টো পাৰ কৰে তেখেতসকলে। গতিকে আজিৰ দিনত এজন ফাইটাৰ লাগে, ফাইট কৰিব পৰা মানুহ লাগে, যুঁজিব পৰা মানুহ লাগে। গতিকে মই দেখিছোঁ পূৰ্বৰ মুখ্যমন্ত্ৰী থাকোঁতেও যদি তেখেতে এইবিলাক কাম কৰিব পৰা নাই, তেতিয়াহ'লে অনাগত দিনবিলাকত আৰু কেনেকৈ তেখেতসকলে ডেভেলপমেণ্টৰ কাম কৰিব। তেওঁ যিহেতু শংকিত হোৱা বুলি আপুনি এটা কথা কৈছিলে, কি কাৰণে শংকিত হৈছে? শংকিত তেখেতে হৈছে, শংকিত এইকাৰণেই হৈছে যে তেখেতে কি কৈছিলে, আমাৰ এই বাংলাদেশ বৰ্ডাৰত গৈ ভাৰতীয় জাতীয় পতাকা পুতি জাতি মাটি ভেটিৰ কথা কৈছিলে, কিন্তু মাটিটো বাংলাদেশক দি দিলে। কা আইনটো তেখেতসকলে সেই আগত থাকোঁতে তেখেতে কা বাতিল হ'ব লাগে বুলি আন্দোলন কৰিছিলে সেই সময়ত, কিন্তু তেখেতে আৰু আছিল নিৰ্বাচন সংক্ৰান্তত ৰাজু চাহৰ প্ৰতিক্ৰিয়া। ধন্যবাদ জনাইছোঁ জিতুল দত্ত। আৰু সমান্তৰালভাৱে লুৰিণজ্যোতি গগৈ আৰু প্ৰৱণ সিং খাটোৱাৰৰ কিছু মন্তব্য আমাৰ হাতলৈ আহি পৰিছে, প্ৰতিক্ৰিয়া আহি পৰিছে, কিয় আগবঢ়াইছোঁ। স্বাভাৱিক, ৰাইজে জনতাই ভাবিছিল যে যোৱাবাৰ 21ৰ নিৰ্বাচনত তেওঁৱে মুখ্যমন্ত্ৰী হ'ব, কিন্তু নিজে নিজৰ গাদী ৰক্ষা কৰিব নোৱাৰা মানুহে কেনেকৈ জাতি ৰক্ষা কৰিব। জাতীয় সংকটৰ সময়ত তেওঁৰ ভূমিকা মানুহে সকলোৱে দেখিলে, মনে মনে থাকিলে। ক্ষমতা বা গাদীখনেই তেওঁৰ মূল কথা। জাতীয় সংকট, জাতিটোৰ মাটি ভেটি, জাতিৰ ৰাজনৈতিক ভৱিষ্যতটো তেওঁৰ কাৰণে মূল কথা নহয়। তেওঁ নিজৰ ব্যক্তি স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে মনে মনে থকা এগৰাকী মানুহক মানুহে প্ৰত্যাখ্যান কৰিবই। নিজৰ গাদী ৰক্ষা কৰিব নোৱাৰা মানুহে জাতি মাটি ভেটি কেনেকৈ ৰক্ষা কৰিব? নিয়া হ'ল বা ED বা CBI, এতিয়া বিজেপি দলে তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰে। বিজেপিৰ কাৰণে ED, NIA আৰু CBI তেওঁলোকৰ ব্লেকমেইলিঙৰ মহান অস্ত্ৰ। এই অস্ত্ৰ ব্যৱহাৰ কৰি মানুহক ব্লেকমেইলিং কৰে, মানুহক অত্যাচাৰ কৰে আৰু কোনো কাৰণতে যাতে তেওঁলোকক যুঁজিব পৰা ধৰণৰ যিটো গণতান্ত্ৰিক পৰিৱেশ সেইবোৰ নাইকিয়া কৰে। এতিয়া সেইকাৰণে শেহতীয়াকৈ তেওঁলোকৰ দেখিছে যে বিৰোধী শক্তি এক হৈছে, এটা বিজেপি বিৰোধী ঢৌ আৰম্ভ হৈছে। সেইকাৰণে বিভিন্ন ধৰণৰ ঝাৰখণ্ডত মুখ্যমন্ত্ৰীগৰাকী কৰায়ত্ব কৰিলে, এইবাৰ দিল্লীত কৰিছে। কিন্তু ইয়াৰ উত্তৰ ৰাইজে দিব। তেওঁলোকে গম পোৱা নাই যে জনতাৰ শক্তি নেতাতকৈ বহুত ওপৰত। প্ৰথম কথাটো হ'ল যে এটা অপপ্ৰচাৰ চলিছিলে যে ঐক্যমঞ্চৰ প্ৰাৰ্থীক কংগ্ৰেছ দলে সমৰ্থন নকৰে বুলি।
কিন্তু আজি আপোনালোকে দেখিলেই যে কি ধৰণে আমাৰ তৃণমূল পৰ্যায়ৰ মণ্ডল প্ৰেচিডেণ্ট ব্লক প্ৰেচিডেণ্ট উবৰি খাই আহিছে আৰু ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক আদৰণি জনাইছে আৰু প্ৰতিশ্ৰুতি দিছে যে আগন্তুক নিৰ্বাচনত তেওঁলোকে সম্পূৰ্ণৰূপে তেওঁক জয়যুক্ত কৰাবৰ কাৰণে আন্তৰিকতাৰে কাম কৰিব। সিংহক লৈ আপোনালোকৰ কৰ্মকৰ্তাসকলৰ মাজত কিছু অসন্তুষ্টি দেখা গৈছিলে, সেই সন্দৰ্ভত আজি কিবা সিদ্ধান্ত লোৱা হৈছে নেকি? মানে কথাটো এনেকুৱা যে প্ৰাৰ্থী নতুন, দল নতুন, সেইকাৰণে ৰাইজৰ মাজত এই তেওঁলোকৰ যিটো প্ৰতীক চিহ্ন এইটো ৰাইজৰ মাজত বহলভাৱে লৈ যাব লাগিব। তাৰ কাৰণে আমাৰ ফালৰ পৰা যিখিনি পৰামৰ্শ আমাৰ যিসকল বিষয়ববীয়া আছিলে তেওঁলোকেও পৰামৰ্শ দিলে আৰু এই চিনটোক ৰাইজৰ মাজত লৈ যাবলৈ প্ৰচাৰ কৰিবলৈ যাওঁতে এই চিনটো প্ৰচাৰ কৰাত বিশেষভাৱে গুৰুত্ব দিব লাগে বুলি আমাৰ ফালৰ পৰা পৰামৰ্শ দিছে আৰু এই ক্ষেত্ৰত আমাৰ কংগ্ৰেছ কৰ্মীসকলে সক্ৰিয়ভাৱে সহায় কৰিব। আপুনি যিহেতু এজন অভিজ্ঞ ৰাজনীতিবিদ, আপুনি কেইবাটাও সংসদীয় কাৰ্যকাল পাৰ কৰিছে, আপোনাৰ দৃষ্টিত এইবাৰ যিখন লোকসভা নিৰ্বাচন হ'ব আপোনালোকৰ প্ৰাৰ্থীগৰাকী কিমান ভোটত আগবাঢ়িব বুলি আপুনি ভাবে, ধাৰণা কৰে? চাওক, মইতো কোনো এষ্ট্ৰলজাৰ নহয়, কিন্তু এটা কথা মই দেখিছোঁ যে লুৰিণজ্যোতি গগৈৰ লগত মই 2-3টা মিটিং কৰিলোঁ, য'তে গৈছোঁ তাত দেখিছোঁ যে যুৱক যুৱতীৰ সংখ্যা যথেষ্ট বেছি। তেওঁলোকে বৰ মানে উৎসাহেৰে যোগদান কৰিছে আৰু তাত এই যুৱক যুৱতীৰ উৎসাহ আৰু কংগ্ৰেছ দলৰ সংগঠন যুটীয়াভাৱে যদি প্ৰচেষ্টা কৰে এটা ভাল প্ৰত্যাহ্বান বিজেপি দলৰ প্ৰাৰ্থীক দিব পাৰিব আৰু আমি আশা কৰিছোঁ যে আমি জয়যুক্তই কৰাব পাৰিম।